আজিৰ ভিডিঅ'টো বেলেগ দিনতকৈ অকণমান বেলেগ দেখিছে নহয় সম্পূৰ্ণ পৰম্পৰাগত সাজপাৰ পৰিধান কৰি ওলাইছোঁ সপ্ততিতম দ্বিবাৰ্ষিক অসম সাহিত্য সভা বুলি এইবাৰ আমাৰ পাঠশালাতে হৈছে নহয় বজালীৰ বুলি অলপমান গৌৰৱ অনুভৱ নকৰা নহয় নাট্যনগৰী শিক্ষানগৰী বুলি জনাজাত আমাৰ পাঠশালা এয়া সাংস্কৃতিক শোভাযাত্ৰাৰ কিছু অংশ ধৰি ৰাখিবলৈ চেষ্টা কৰিলোঁ সমগ্ৰ অসমখনৰে বহু ঠাইৰ পৰা মানুহবোৰ আহিছে নহয় বৰ ভিৰ সঁচাকৈ এক বেলেগ অনুভৱ এয়া দেখিবলৈ পাইছে নহয় মুখ্য দুৱাৰখন যে কিমান ধুনীয়াকৈ বনাইছে এখন বনাইছে আমাৰ অসমৰ গৌৰৱ এশিঙীয়া গড়ৰ আকাৰত পিছে ভিডিঅ'টো এদিনত উঠোৱা নহয় 1100 বিঘা মাটিত অনুষ্ঠিত কৰা এক বিশাল আয়োজন ভাবকচোন এদিনতে চাই শেষ কৰা সম্ভৱনে বাৰু ঘৰৰ ওচৰতে যেতিয়া প্ৰতিদিনেই গৈছোঁ আৰু সেয়ে ভিডিঅ' কৰি সকলো বস্তুবিলাক সাঁচি ৰাখিবলৈ চেষ্টা কৰিছোঁ এইবোৰ ভিডিঅ' কিন্তু পিছত চাই বৰ ভাল লাগে নহয়নে বাৰু এয়া বজালী হাট দেখিবলৈ পাইছে নহয় সকলো ধৰণৰ বস্তু ইয়াত দেখিবলৈ পোৱা গৈছে বৰ ধুনীয়া লাগিছে নানা জাতি উপজাতি রহনিয়া কৃষ্টি এয়া দেখিবলৈ পাইছে 87 ফুট ওখ 87 ফিট ওখ এটা জাপি যিটো জাপিয়ে ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ জাপি হিচাপে পৰিগণিত হৈছে সঁচাকৈ শলাগ ল'ব লাগিব তেওঁলোকৰ যিসকলে দিন ৰাতি একাকাৰ কৰি এই বিশাল আয়োজনৰ বস্তুবিলাকক বৰ সুন্দৰকৈ পৰিপাটিকৈ সজাই তুলিছে 89 চনত ব্ৰহ্মদেশৰ সলনি নামকৰণ কৰিলে ম্যানমাৰ এই ব্ৰহ্মদেশ বিশ্বত আজিও ম্যানমাৰ নামেৰে জনাজাত আৰু এই অখণ্ড ভাৰত মাতৃৰে চনত চীনে দখল কৰিছে এই তিব্বতৰ কিছু অংশ এগৰাকী নৰ্তকীয়ে আত্মপ্ৰচাৰ দিছিল বা কি কৈছিল এতিয়া প্ৰশ্ন উঠিল যে এই নৰ্তকীগৰাকী কোন আছিল আৰু এই নৰ্তকীগৰাকীয়ে কিয় আত্মপ্ৰচাৰ দিছিল তিনিটা চাৰিটা কথা হ'ব পাৰে এক ভাস্কৰ বৰ্মন তেওঁৰ প্ৰেয়সী থাকিব পাৰে দুই ভাস্কৰ বৰ্মনৰ তেওঁ অত্যন্ত বিশ্বাসী হ'ব পাৰে মাৰ মুগাৰ কাপোৰ সাজ পিন্ধি কিছু ভিডিঅ' ফটো ক্লিক কৰিলোঁ বাৰু আজিলৈ বুলি ইমানেই মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক সকলোকে অশেষ ধন্যবাদ